সো গাইজ আমাৰ ঘৰত আজি জোৰোণ আছে। আমাৰ ঘৰত নহয় মানে দাদাহঁতৰ ঘৰত। তো এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ইয়াতে চাওক চবে মানে এতিয়া আৰু যিহেতু গা ধুব লাগিব আৰু বহুত বেছি ঠাণ্ডা ইয়াতে, সেইটো কাৰণে চবে কাজিয়া লাগিছে কোনে আগত গা ধুব কোনে পিছত গা ধুব। সেইটো কাৰণে আৰু মায়ে পিনে নাচিও আছে। মানে একচুৱেলি মাৰ মানে মাত ভাঙিছে ন। এয়া চাওক এই দুটাৰ কাজিয়া জীৱনতো খতম হৈ নাহে, দুটা লাগিয়ে থাকিব, য'তে বহিব তাতে লাগি যাব। আৰু এতিয়া আমাৰ মানে কি হ'ল, আমি মানে এনেই ৰিপৰ্টিং টাইম মানে আমি তাতে পাই যাব লাগে আপোনালোকৰ 11টাত, কিন্তু আমাৰ ইমানেই ঠাণ্ডা লাগিছে যে আমাৰ গা ধুব কাৰোৰে হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো একদম ৰেডি হৈ ওলাইছোঁ, কাৰণ এইটো মেখেলা চাদৰ মোৰ ইমান ভাল লাগে, সেইকাৰণে এইটোৱে লৈছোঁ। তো আজি জোৰোণ যিহেতু চব ৰেডি হৈছে এইফালে, আৰু বাইদেউহঁতে এইফালে ৰেডি হৈ আছে, এইটো মোৰ বাইদেউ ৰেডি হৈ আছে। তাৰপিছত ছোৱালী ঘৰত যাম, আপোনালোকক দেখাম নিশ্চয়। আৰু আজিৰ দিনটো আছোঁ, কালিতো ঘৰত যাব লাগিব। তো সেইকাৰণে ভাল ভাল ব্লগ আহি আছে, আপোনালোকে স্কিপ নকৰিব। আকৌ শনিবাৰে ভাল ব্লগ যাব, তো চাই থাকক। আমাৰ ৰেডি হৈ আছে, চাওক ৰাতিপুৱাৰ পৰা হাল্লা, বাপৰে। এই ৰুবি ক'ব নেকি, কোৱাচোন কিবা এটা। পলাইছে চাওক, আৰু পাইল ৰেডি, বাইদেউ একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু এইফালে প্ৰিয়ংকা, হাই প্ৰিয়ংকা, হাই। এইফালে মোৰ শাড়ীটো পিন্ধিছে এই বাইদেউজনী, ভাল লাগিছে তাইক। এইফালে নহয়, এইফালে এইটো এই চাওক না, চবৰ মাথা গৰম তাৰমানে। ইচ, ইয়াতে চব ৰেডি হ'লোঁ। মোৰ দেউতা একদম ৰেডি হৈ বহি আছে। গাড়ী আহি গ'ল, এয়া সেইফালৰ গাড়ী। এয়া এতিয়া আমি বহিম, 3টা গাড়ী। এতিয়া আমি তো গাইজ আমি পালোহি আহি, আৰু এয়া চাওক এতিয়া মানে চব ফটোগ্ৰাফাৰে ফটো চটো উঠাই আছে। আৰু যিমানখিনি আমাৰ ঘৰৰ পৰা বস্তু লৈ গৈছে, লাইক মানে মাছ চাছ সেইবোৰ চব তাতে মানে দি দিলে। ইয়াৰ তলত যিমান বস্তু দেখিছে। তো এতিয়া ছোৱালীয়ে মেকআপ কৰি আছিল চাগে। তো তাৰপাছত ফটোগ্ৰাফাৰটো যে আছে, আপোনালোকে চবে চিনি পাই চাগে, তেওঁ এজন ইউটিউবাৰ হয়। তো এয়া চাওক, ইয়াতে চব মানে খাবৰ কাৰণে বহি আছে, আৰু মই নাজানো মই কি কৰি আছিলোঁ। আৰু এয়া মাহীহঁতে চবে একেলগে বহি আছে। তো প্ৰথম আমাক চাহ আৰু পানী দিছিলে, চাহ পানী নহয় মানে কি, ভুজিয়া বিস্কিট। দেন আমাৰ কি কৰিলে, মানে যেতিয়া জোৰোণ হয় ন, আমাৰ বেংগলীত আশীৰ্বাদ বুলি কয়, আশীৰ্বাদ হোৱাৰ পাছত আমাক ভাত চাহ দিলে। এয়া চাওক, এতিয়া আমাক ফাৰ্ষ্টত বিস্কিট, আৰু এয়া চাওক কইনা, আমাৰ মৰম লগা কইনাজনী। তাৰপাছত আমাৰ মানে আশীৰ্বাদ দিয়াটো আমাৰ আৰম্ভ হৈ গ'ল, আৰু ইয়াতে চবে ৰেডি কৰি আছে। তাৰপাছত ইয়াতে কি হ'ল, চবে গোট খাই বহি গ'ল মানে। তো আমাৰ ইয়াতে যিমান নিয়মখিনি আছে, লাইক ব্ৰাহ্মণ দি যি কৰে, মানে জোৰোণত যি হয়, আমাৰ বেংগলী নিয়মটো বহুত বেছি বেলেগ আৰু বহুত বেছি ভাল লাগে। তো ইয়াতে মানে ফটো উঠিবৰ কাৰণে মই আৰু ভণ্টি দৌৰি আহিছোঁ। আৰু এয়া চাওক, ফটো উঠাৰ পাছত আমি বাহিৰত গ'লোঁ, মানে ভাত খাবৰ কাৰণে আমি ৰখি আছিলোঁ, কেতিয়া ভাত দিব কেতিয়া ভাত দিব। ইমান বেছি ব'ৰ লাগি গৈছিলে, ইমান বেছি মানে, আৰু বহুত বেছি ৰ'দ দিছে। ৰাতিপুৱা ঠাণ্ডা লাগি আছিলে, বাট তাৰপাছত বহুত ৰ'দ দিছে। আৰু ইয়াতে মই এইটোৱে কৈ আছোঁ যে মোৰ বহুত বেছি বৰিং লাগি আছিলে। আৰু মায়ে কৈছে তই কি বাইকত ঘূৰ এবাৰ, তাতে মানে কি হ'ল, যাতে মানে তাতে চবে ইয়াৰ এনেকৈয়ে ফুৰি আছে, তো ময়ো সেইটো কাৰণে এনেকৈ থাকিলোঁ। আৰু এট দ্য এণ্ড আমাৰ ভাত খোৱাৰ টাইম আহি গ'ল। ইয়াতে পানী বটল দিলে, আৰু আমাৰ ভাতত আছিলে মাছ, দালি, মানে দুটা মাছ আছিলে। এটা বহুত দীঘল মাছ আৰু এটা সৰু মাছ আছিলে, মাছটোৰ নাম নাজানো। আৰু দালি চালি সেয়াই দি খালোঁ। আৰু ভাত চাত খালা নে নাই কোৱা? এতিয়া আমি যাব ওলাইছোঁ। আমি বহি গ'লোঁ ইয়াতে। কেন তো আমি বহি গ'লোঁ এতিয়া। কি আহিছে হাই, তো আমি যাওঁ এতিয়া। স্টার্ট নাকি? হ্যালো ফ্রেন্ড আর
আৰু ৱাই পিছফালে বহি কাজিয়া কৰি আছে কি কৰিব আৰু আমাৰ বাইদেউহঁতো পুৰা খাই লৈ এতিয়া আৰু মানে বহি আছে আৰু ইমান ফুল খাই দিছে গধূলি একদম আহি গৈছে নাস্তা চাক পকৰি আছে কিবা কিবি আছে ইফালে পিঁয়াজ আছে তাৰপিছত এইফালে ভাত বনাই আছে দেখাইছোঁ ৰ'ব এইফালে মাছ ভাজি আছে বাইদেউ মাছ ভাজি আছে ইয়াতে সি আগতে খাই আছে চাওকচোন হ'ব 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 দে হ'ব তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সত জনাব ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে আৰু বিয়া চিয়া বাকী আছে সেইবোৰ ব্লগ আপোনালোকে চাবলৈ নাপাহৰিব